হেল্ল', এই বলিন ছুপাৰ মালিক হয়নে বাৰু? লাগিছেনে মোৰ তাত? হয় এই বলিন ছুপাৰ মালিকেই হয় মই। এই আপোনাৰ ছুপাৰখন বৰ্তমান ক'ত আছে বাৰু? ছুপাৰখন গুৱাহাটীত আছে। এই গুৱাহাটীত। এই মানে মোক ছুপাৰখন মানে অলপ ভাড়াত লাগিছিলে। আপোনাৰ শিৱসাগৰ কেতিয়া পাবহি বাৰু? মই শিৱসাগৰৰ পৰা কৈছোঁ। কালিলৈ শিৱসাগৰ পাবগৈ। আজি গুৱাহাটীত আছে, আজি গৈ কাইলৈ শিৱসাগৰ পাবগৈ। আপোনাৰ ছুপাৰৰ মানে লাগেজ নিবৰ কাৰণে ডিক্কি হ'ব নাই বাৰু? ডিক্কি আপোনাৰ লাগেজ ভৰাই কিনি নিবৰ কাৰণে ডিক্কি হ'ব নাই? হ'ব ডাঙৰ ডিক্কি আছে, আপুনি একো চিন্তা কৰিবই নালাগে। আপুনি যিকোনো বস্তু আপুনি একদম ধুনীয়াকৈ ভৰাই নিব পাৰিব। ভাড়াত লাগে বুলি ক'লে ভালেই লাগে দিয়ক। এইকেইদিন ভাড়াবোৰ বৰ কমটি হৈছে যে, এইকাৰণে মানে পালে ভালেই হ'ব। আৰু ডিক্কিৰ কাৰণে একো চিন্তা নকৰিব, বহুত বস্তু সোমাই যাব। মোৰ মানে ৰিক্সা 10খনমান আছিলে। এই শিৱসাগৰত মানে পামচাৰ মাৰিব নোৱাৰে, পামচাৰ হৈ আছে। মই মানে গুৱাহাটীলৈ লৈ যাম বুলি ভাবিছোঁ। গুৱাহাটীত পামচাৰ মৰাই আপোনাৰ শিৱসাগৰৰ পৰা লৈ যাম আপোনাৰ ডিক্কিত ভৰাই কিনি, মানে আপোনাৰ ছুপাৰত ভৰাই, আৰু মই আকৌ সেই ডিক্কিত ভৰাই আকৌ লৈ গুচি আহিম। এই তাত মানে পামচাৰ মৰাই কিনি, এই পামচাৰ মৰা অসুবিধা আকৌ। আপুনি পাৰিবনে বাৰু? তই কোন হয়? কোন হয়? কেলা তই আজি 3 দিন 4 দিনৰ পৰা মোলৈ ফোন কৰি কিনে একদম পেংলাই কৰি মানে মাথা বেয়া কৰি আছ যে। তই মোক চিনি পাইছনে নাই? আজিকালি চচুবাৰীত আছোঁ, 3 দিন 4 দিন মানে তিলনি হৈ আজি মই মানে পানী এটুপি খোৱা নাই, মাথা বেয়া হৈ আছে, টেনশ্যন কেনেকুৱা হৈ আছে। তই মানে কিহৰ পেংলাই কৰিবলৈ আহিছ? তই কোন হয় কচোন ক। তই শিৱসাগৰলৈ গৈ লওঁ ৰ, তোক মই বিচাৰি ঠেকেচি মাৰিম। তই মোক চিনি পাইছনে নাই? মই আপোনাক বেয়াকৈ কোৱা নাই নহয়। মোৰ মানে শিৱসাগৰত মানে ৰিক্সা পামচাৰ মৰাৰ মানে দোকান নাই। মই সেইকাৰণে গুৱাহাটীত নিকিনি বোলো মাৰি আনিম, এই বুলিয়ে কৈছোঁ। মই আপোনাক বেয়াকৈ নাই কোৱা নহয়। তই কি ভালকৈ বেয়াকৈ কৈ আছ? কেলা তই চিনি পাইছ না? তোক মই যাবলৈ দে না। তোক মই লোকেশ্যন বিচাৰি তোক মই একদম পুলিচ লগাই তোক চুচৰাই মই থানালৈ আনিম। তই গম পাইছ না? তই মোক চিনি পোৱা নাই। মোক পাৰ্টি লগাই আছোঁ তোক ৰ। আজি তই মানে কেনেকুৱা টেনশ্যনত আছোঁ। চচু মৰিলে মই 3 দিন আজি তিলনি হৈছে, ভাত খোৱা নাই, মোৰ মাথা বেয়া হৈছে। মানে তই আজি 2 দিন 3 দিনত ধৰি মোলৈ পেংলাই কৰি মানে ফোন কৰি আছ। তই কোন হয় তই কচোন ক কোন তই? তোক একদম তোক বিচাৰি মই একদম মানে ডিঙি মুচৰি মাৰিমগৈ। তই গম পাইছ নাই? খালা চুটটো পাইছালা তালা মোলৈ পেংলাই কৰিবলৈ আহিছ। মই যিমান লাগে পইচা সিমান দিম নহয় আপোনাক। আপুনি একো চিন্তাই নকৰিব। মই যিমান পইচা লাগে সিমান দিম আপোনাক। আপুনি খালি মোৰ নি দিব লাগে, আকৌ পামচাৰ মাৰি আকৌ আনি দিব লাগে শিৱসাগৰ। কাইলৈ আপুনি গাড়ী পাবহি নাই সেইটো কওক। পাগল, কেলা ঘোঁৰা পাগল, তোক মই কেনেকুৱা টেনশ্যনত আছ তই বুজি পোৱা নাই। কেলা তই চুটটো চালা তই মানে তোক কেলা মই এতিয়া পোৱা হেন কেলা গছকি মই মাৰিলোহেঁতেন। তোক কেলা ভাল বেয়া কথা বুলি তই ৰিক্সাটো কেলা মোক চুপাৰত নিবলৈ মোলৈ মানে ফোন কৰিবলৈ আহিছ চালা। তোক মই চিনি পাবলৈ দে তোক মই। কেলা পইচা পাতিৰ লগত মাথা বেয়া হৈ আছে, কেলা চচু মৰি আছে, কেলা গোটেই মানে যুদ্ধ মানে ইয়াত কেলা সকাম পাতিছে। আকৌ কেলা মোৰ লগত মানে মাথা বেয়া হৈ আছে। চালা সি মোক চিনি পোৱা নাই। মই গৈ লওঁ। আপুনি মানে যেনে তেনে সেইটো সুবিধা কৰি দিয়কচোন, নহ'লে আপুনিয়ে পামচাৰ মাৰি দিব। এই শিৱসাগৰ যদি বহি আপোনাৰ দোকান আছে নেকি? যিকোনো সুবিধা এটা কৰি দিয়ক আৰু। মোৰ নহ'লে বিৰাট অসুবিধা হৈছে, কিন্তু পইচা পাতিও অসুবিধা হৈছে। কৈছোঁ অলপ বহুত তোক মই বিহু দেখুৱাই আছোঁ। তোৰ য'তে হয় মই মাটি খান্দি হ'লেও শিৱসাগৰত তোক উলিয়াই আহিছোঁ চালা। মাৰিম তোক কেলা, মোক গম পাইছ নাই? চালা মাক তোক কেলা।